বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি হৈ ৰঙালী বিহুৰে বতৰ। পোনপ্ৰথমে আপোনালোক সকলোকে আমাৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি যিহেতু হৈছে গৰু বিহু আৰু গৰু বিহুৰ প্ৰস্তুতি চলি আছে আমাৰ, আৰু আপোনালোকৰো চাগে নিশ্চয় গৰু বিহু প্ৰস্তুতি কৰিছে। আৰু সেইকাৰণে আজি আমাৰনো কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে সেই সকলোবোৰ আপোনালোক দেখুৱাম ভিডিঅ'টোত। আপোনালোকে চাই দেখিব ভিডিঅ'টো একদম শেষলৈকে। আৰু লাও, বেঙেনা, হালধি এইবোৰ লৈ লৈছোঁ আৰু প্ৰথমতে এয়া মালা বনাব ওলাইছোঁ। আৰু তাৰপিছত নদীত গৰু গা ধুৱাব গৈ আছোঁ নেকি, নদীত গৰু গা ধুৱাম। একদম ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু ঠাই অনুযায়ী চাগে পৰম্পৰাবোৰ বেলেগ বেলেগ, আৰু আমাৰ অলপমান পৰম্পৰাটো বেলেগো হ'ব পাৰে। আপোনালোকে চাই কেনেকুৱা পায় জনাব নাপাহৰিব। আৰু তেনেহ'লে বলক জল্দি জল্দি এই মালাবিলাক বনাই লওঁ। বনাই লৈ আপোনালোকক পূৰা নদী ঘাটত লগ পাম। নদীৰ পূৰা দৃশ্য দেখুৱাম, কেনেকৈ গৰু বিহু পালন কৰোঁ, গৰু কেনেকৈ ধুৱাম নদীত, সেই সকলোবোৰ দেখিব পাব ভিডিঅ'টোত। একদম চাই থাকিব শেষলৈকে ভিডিঅ'টো। জল্দি জল্দি মালাবিলাক বনাই লওঁ দিয়ক নেকি? হয়, পূৰা জল্দি জল্দি। এতিয়া জল্দি আছোঁ, মালাবিলাক বনাই লওঁ, সময় হৈ গৈছে। এতিয়া যিহেতু মালা বনাই আছে আৰু আমাক সহায় কৰিব আহি গৈছে ইয়াত গুণগুণ আৰু দেউতা। অ' গুণগুণ, মালা বনাব জানা নেকি? জানা? কেনেকৈ বনায়? অলপ জোৰত কওঁ। সোমাই যায় নেকি? এতিয়া এয়া মালা পৰ্ব বনাই আছে। মালা চালা বনাই লৈ আপোনালোকক নদীত লগ পাম আৰু দিয়ক গাইজ। আৰু কি তইতো এনে বহিয়ে আছা? ইমান নাজানো যে চাই আছো। এতিয়া দেখিছেনে পূৰা হালধি চালধি লগাই লৈছোঁ। তাৰমানে নদীত যাম আৰু এতিয়া। আৰু তাৰ আগতেতো গৰুক দিব লাগিব নহয়, গৰুক দিবৰ কাৰণে এয়া লৈ লৈছোঁ। এতিয়া গৰুক দি আছোঁ, তাৰপিছত ৰ'বা। দি মা দিয়া হৈ গ'ল হাতখন দি। আমাৰ গৰুটোক এইবাৰ নতুন এইটো গৰুক দিছোঁ। এই গৰুটোকো দিলোঁ, এই গৰুটোকো দিলোঁ। এতিয়া গাইজ দেখিছে পূৰা মালা দীঘলতি ইয়ালৈ আহি গৈছোঁ পথাৰত নদীলৈ। আৰু ইয়াৰ পিছফালে গৰু। লৈ আন জল্দি আন বাবু, দৌৰ গৰু দৌৰা দি। এতিয়া গৈ আছোঁ নদীলৈ, নদীত দেখুৱাম আপোনালোকক। এতিয়া গৰু গা ধুৱাই লৈ ল'লোঁ আৰু মালা এডাল সলাব লগা আছে। মানে মই বনোৱা মালা এডাল বেলেগৰ পৰা সলাই ল'ব লাগিব, সেই সলাই আছোঁ। আৰু গৰু বিধু ধোৱা চাগে আপোনাক ভালকৈ দেখুৱাব নোৱাৰিলোঁ, জানক। এতিয়া বলক আমি মালাডাল সলাই মেলি উৎপাত কৰোঁ অলপ নদীত।
দেখিছে গাইজ এতিয়া এই উৎপাত চলি আছে বঢ়িয়া গাইজ তাত গৰুবিলাক দি দিলোঁ ধৰক এতিয়া আমি যাব লাগে আৰু আমাৰ আহি গৈছে ৰথ ৰথত এতিয়া বাৰু এতিয়া পূৰা ঘৰত ভৰমা হৈছোঁ দেই গাইজ বিহু বুলি ক'লেতো দৈ চিৰা খাব লাগিব এয়া কি লৈছা এতিয়া কি খাই আছা চাউল কি খাই আছা বৰা চাউল উখা চাউল লাগি গৈছে খাই লওঁ এতিয়া গাইজ ৰাতিৰ পৰ্বটো আপোনাক অকণমান দেখুৱাই দিছোঁ আৰু এয়া দেখিছে নতুনকৈ বনাই থোৱা পঘাবিলাক গৰুক দি দিলোঁ নতুন পঘা আৰু সিহঁতৰ আজি গৰু বিহু যিহেতু সিহঁতৰে দিন সেইকাৰণে পঘা চঘা দি মিলি আৰু লাও বেঙেনা খুৱাম এতিয়া অলপ দেৰিকৈ সেইবোৰ দেখুৱাই আজি ভিডিঅ'টো সমাপ্ত কৰিম আৰু দিব লাগে ধোৱা এয়া বাগানী দি দিছে আৰু গৰুক দি আছোঁ গৰু তেনে যাকে দি পেলাই দি ইটো চাইডে হাকে দেই দেখিছেনে গৰুক দি আছে ধোৱা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰে সৰু তই হবি বৰ গৰু আৰু এয়া লাও বেঙেনা খুৱাই আছে দত্তই আৰু এইটো ক'ব আৰু এই লাও বেঙেনা খুৱাই দি যা আৰু এই যে ৰাতিপুৱা মালাডাল বনাইছিলোঁ এই লাও বেঙেনা এতিয়া খুৱাব খোৱা লাও বেঙেনা আৰু এইটো কাণ হ'ব এইটো কাণ